অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত শেহতীয়াভাৱে কেতবোৰ ৰণকৌশল প্ৰস্তুত কৰিছে আৰু তাৰ মাজতে গোলাঘাটত উপস্থিত হোৱাৰ পিছত অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কেইবাটাও মন্তব্য কৰিছে আগন্তুক নিৰ্বাচনক লৈ। মই পোনপ্ৰথমে জিলা পৰিষদৰ প্ৰতিগৰাকী নিৰ্বাচিত সদস্যাক অভিনন্দন জনাইছোঁ আৰু জিলা পৰিষদৰ প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হৈছে পূৰ্ণিমা দাস আৰু ভাইচ প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হৈছে গীতামণি বৰা। মই দুয়োগৰাকীকে আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেওঁলোকৰ অনাগত দিনৰ বাবে কামৰ বাবে আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলে মিত্ৰতাৰে গত পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে গোলাঘাটতো। এতিয়া যিগৰাকী প্ৰেচিডেণ্ট হৈছে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ আৰু ভাইচ প্ৰেচিডেণ্ট হৈছে অসম গণ পৰিষদ দলৰ। ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচিত প্ৰতিনিধিয়ে অসম গণ পৰিষদক সমৰ্থন জনাইছে আৰু অসম গণ পৰিষদৰ প্ৰতিনিধিয়ে প্ৰস্তাৱ বা সমৰ্থন কৰিছে। সমৰ্থনটো সকলোৱে কৰিছে, প্ৰস্তাৱ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকী। মই পোনপ্ৰথমেই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বক মাননীয় মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতি, জিলা সভাপতিকে ধৰি সমূহ কৰ্মকৰ্তাক, নিৰ্বাচিত প্ৰতিনিধিক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই ভাবোঁ যে এনে কাৰ্যই স্বাভাৱিকতে কৰ্মীসকলক ঐক্যবদ্ধভাৱে আগন্তুক দিনত কাম কৰাৰ বাবে আৰু অধিক উৎসাহিত কৰিব। মই কি কৈছে মই এতিয়ালৈকে গম পোৱা নাই আৰু কোনোবা এগৰাকীয়ে মোক সুধিছিলে। আপোনালোকে চাওক, আমি ৰাজ্যখনৰ বিভিন্ন ঠাইত এতিয়া দলৰ কৰ্মকৰ্তাসকলক লগ পাই আছোঁ। তাতে প্ৰাৰ্থিত্ব সম্পৰ্কে অৱশ্যে অন্যান্য স্বায়ত্তশাসিত পৰিষদৰবিলাকৰ কথা ওলোৱা নাই। এতিয়া যেতিয়া কৈছে তেতিয়া মই এই কথাটো খুব স্পষ্ট ভাষাত কৈছোঁ যে জিকাৰ সম্ভাৱনীয়তাৰ ওপৰত গোটেই কথাটো নিৰ্ভৰ কৰিব। প্ৰাৰ্থিত্ব লোৱা আৰু দিয়া আৰু আমি যি নিৰ্বাচনতেই প্ৰাৰ্থিত্ব নিদিওঁ কিয়, আমি এইটো দিশেই সদায় চাম যে আমাৰ প্ৰাৰ্থীৰ জিকাৰ সম্ভাৱনা আছেনে নাই, জনসাধাৰণে প্ৰাৰ্থীগৰাকীক বিচাৰিছেনে নাই। এইটোৱে হৈছে আমাৰ প্ৰাৰ্থিত্ব দিয়াৰ মূল ক্ৰাইটেৰিয়া। ইয়াত অন্য কোনো ধৰণৰ কথা নাই। ঠিক আছে, থেংক ইউ। সেইটো কেনেকৈ হ'ব? এটা সময়ত আপোনালোকে জানে যে ময়ো ইয়াত 96 চনত এই সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিলোঁ। গতিকে তেনেকুৱা কথা নাই, কাৰণ এটা বৃহৎ এলেকাক বিবাদমান এলেকা বুলি কয়, যিটো এলেকাক আমি সদায় নিজৰ এলেকা বুলি কৈ আহিছোঁ, আমাৰ নিজৰ মাটি বুলি আমি কৈ আহিছোঁ। আৰু তাত নিৰপেক্ষ বাহিনীও আজি বি চি ডি এই ছেক্টৰকেইটাত আছে। বিভিন্ন সময়ত সেই নিৰপেক্ষ বাহিনীয়ে নিৰপেক্ষ ভূমিকা পালন নকৰা বুলি স্থানীয় ৰাইজেও অভিযোগ তোলে। আৰু এতিয়া কি কৈছে মই নাগালেণ্ডৰ তাৰ লোকে, মই সেই কথাটো মই গম পোৱা নাই। সেইটো আমাৰ মাটিতে আছে, মই যিটো জানো, মই যিমান দূৰ জানো। উচ্ছেদৰ সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰীৰ স্থিতিটো আপোনালোকে গম পাইছেই। আৰু আমি শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন ঠাইত যি উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে, আমি পূৰ্ণ সমৰ্থন আমি জনাইছোঁ। ঠিক আছে।